নমস্কাৰ, ৱেলকাম বেক টু মাই কল্যাণ দাস চেনেল। আজি আপোনালোকক আৰু এটা ভাল খবৰ দিবলৈ গৈ আছোঁ। এইটো খবৰ পশ্চিমবংগৰ খবৰ হয় আৰু এই পশ্চিমবংগৰ খবৰৰ লগতে সমগ্ৰ ভাৰতৰ কাৰণে এইটো এটা ডাঙৰ ভাল খবৰ। আৰু পশ্চিমবংগৰ লগত জড়িত যে ওচৰে পাজৰে জড়িত যিকেইখন ৰাজ্য আছে তেওঁলোকৰ কাৰণে এইটো বহুত ভাল খবৰ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে ভাল খবৰ। আৰু পশ্চিমবংগৰ যিখিনি আনএমপ্লয়ী আছে তো সেইখিনি এমপ্লয়ীৰ কাৰণে নতুন এটা ভাল স্থাপন ওলাব এই খবৰটোৰ পৰা। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। তো ভিডিঅ'টো বহুত দীঘল নকৰোঁ, তো আৰম্ভ কৰিব লৈছোঁ। আৰু পশ্চিমবংগ চৰকাৰত যিহেতু মমতা বেনাৰ্জীয়ে 15 বছৰ শাসন কৰিলে, তাৰ আগত আছিল লেফ্ট ফ্ৰণ্টে যি কয় CPIM বুলি কয়, CPIMে কৰিলে 34 বছৰ শাসন। আৰু এই দুইটা পাৰ্টিয়ে শাসন কৰি পশ্চিমবংগক গোটেই ভাৰতবৰ্ষৰ ভিতৰতে পিছপেলাই থৈ দিলে। যিহেতু পশ্চিমবংগত সাগৰীয় উপকূলত যেতিয়া জাহাজ লাগে বা ডাঙৰ ডাঙৰ কণ্টেইনাৰ লগা ঠাই বা ভাৰতৰ যেনেকৈ যিমানবোৰ কণ্টেইনাৰ লগা ঠাই বা আছে প'ৰ্ট আছে, সেই প'ৰ্টবিলাকৰ ভিতৰত সকলোতকৈ একেবাৰে তলত থকা ৰাজ্য হ'ল পশ্চিমবংগ। আৰু এইটো কাৰণটো হৈছে এই বস্তুটো মমতা বেনাৰ্জী আৰু CPIMৰ শাসনৰ কাৰণে। আৰু এহেঁত দুটাৰ শাসনৰ বস্তুটো ছাপোৰ্ট পাই আছিল বাংলাদেশ পাকিস্তানৰ পৰা। সেইটো কাৰণে এই শাসনটো তেওঁলোকে চলাই আছিল। এতিয়া বৰ্তমান মমতা বেনাৰ্জীক BJP চৰকাৰে হৰুৱাই এটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আৰু এই অভিলেখটো হৈছে এতিয়া লাহে লাহে পশ্চিমবংগত নতুনকৈ কাম আৰম্ভ হৈছে। যিহেতু আগতে ফেন্সিং হোৱা নাছিল বাংলাদেশ আৰু ভাৰতৰ মাজত, যিহেতু কৰিব দিয়া নাছিল মমতা বেনাৰ্জী চৰকাৰে তাৰ আগতে CPIMে কৰিব দিয়া নাছিল এই কামটো। এতিয়া নতুনকৈ গৃহমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত পশ্চিমবংগৰ যিমানবোৰ জিলাত সেয়া কৰি আছে, ফেন্সিং হোৱা নাছিল তেওঁলোকৰ ফেন্সিংবোৰ এতিয়া কৰিছে BSFৰ দ্বাৰাই। তাৰপিছত এতিয়া নতুন কোম্পানী নতুন বস্তু আহি আছে পশ্চিমবংগত। আৰু পশ্চিমবংগত এতিয়া কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অমিত শ্বাহ ডাঙৰীয়া আৰু তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰীৰ সহযোগত আৰু পশ্চিমবংগত শুভেন্দু চৰকাৰৰ সহযোগত ইয়াতে এটা নতুন কোম্পানী গঢ়িবলৈ সক্ষম হ'ব। ইয়াতে ভূমি পূজন কৰিছে। আৰু এই ভূমি পূজনে যে আমুল যিটো এটা ডাঙৰ কোম্পানী বনাইছে, আৰু আমুল কোম্পানী আহিছে যোৱা 20 জুলাই তাৰিখে ভাৰতীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কলকাতাত যায় আমুল ডেইৰী প্লাণ্ট মুকলি কৰিবলৈ তাতে ভূমি পূজন আৰম্ভ কৰিছে। আৰু এই ভূমি পূজন 30 একৰ লেণ্ডত এইটো ভূমি পূজন হ'ব। আৰু এই আমুলৰ ইণ্ডাষ্ট্ৰিটোৱে গাখীৰৰ উৎপাদন কৰিব। আৰু এই গাখীৰেৰে এনেকুৱা দৈ বা গাখীৰ উৎপাদন কৰিব, আৰু লগতে গাখীৰেদি বনোৱা যি সামগ্ৰী সেই সামগ্ৰীবোৰ উৎপাদন কৰিব। এইটো প্লাণ্ট বনাব পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ গাখীৰৰ মেনুফেকচাৰিঙৰ প্লাণ্ট হয়। এইটো প্ৰথম আৰম্ভ কৰিছে এতিয়া পশ্চিমবংগ এতিয়া লাহে লাহে গ্ৰ'থ হ'বলৈ আৰম্ভ কৰিছে। আৰু পশ্চিমবংগ যিমানে গ্ৰ'থ হ'ব সিমানে ভাল হ'ব আমাৰ অসমৰ কাৰণে, চুবুৰীয়া ৰাজ্য কেইখনৰ কাৰণে এইটো এটা ভাল চাইন। আৰু এইটো কলকাতাৰ হাওৰা ফুড পাৰ্ক নামৰ ঠাইত আৰম্ভ কৰিব। আৰু তাতে আৰম্ভ কৰি এই প্লাণ্টটোৱে 700 কোটি টকাৰে এই প্লাণ্টটো মেনুফেকচাৰিং কৰিব। ভাৰতত প্ৰায় 30 লাখ লিটাৰ গাখীৰ প্ৰডিউচ কৰিব আৰু 10 লাখ কিলোগ্ৰাম দৈ প্ৰডিউচ কৰিব। আৰু তাৰে লগত বহুত গাখীৰৰ পৰা বনোৱা সামগ্ৰী এই প্লাণ্টটোৱে প্ৰস্তুত কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এটা ভিজন আছে, যিটো ভিজন হৈছে সকাৰ সে সমৃদ্ধি। আৰু এই ভিজনটো লৈয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা কাম আৰম্ভ কৰিছে, যাতে আমুল আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত এই কামটো আৰম্ভ হৈছে। আৰু এইটো কাম হ'ল, যিহেতু এটা প্ৰডাক্ট 100 টকাত যদি বিক্ৰী হয়, সেই 100 টকাত হোৱা বিক্ৰীটোৰ 87 ৰুপি কৃষকৰ একাউণ্টলৈ যাব। তো এইটোৰ কাৰণে কৃষকে বহুত লাভৱান হ'ব। যিহেতু কৃষকৰ লগতে ওচৰৰ যিখিনি সৰু প্ৰডাক্ট গাড়ী আছে, গাড়ী ট্ৰান্সপৰ্টৰ কাম আছে, কিবা কাম আছে, যিমানখিনি কাম হওক বা ইণ্ডাষ্ট্ৰীৰ লগত হোৱা, তাতে জবৰ লগত হোৱা, তাৰে কাষত দোকান ঘৰ বাৰী মাটি যিমান আছে সকলোবোৰ ডেভেলপ হ'বলৈ আৰম্ভ হ'ব লাহে লাহে। আৰু এইটো এটা ভিজন আছে অমিত শ্বাহ ডাঙৰীয়া। আৰু এটা ভিজন আছে, যিটো ভিজন হৈছে আপোনাৰ ইয়াতে অমিত শ্বাহ ডাঙৰীয়া আৰু আমুল তাজাৰ আৰু এটা ভিজন এইটো বস্তু কাম কৰিব। তাতে এতিয়া 34 লাখ মহিলা তাতে সংযোগ কৰাব। আৰু সংযোগ কৰাই তাৰে লগত 18,000তকৈ 600 ডেইৰী প্ৰডাক্ট বনোৱা, যাতে গাখীৰেদি যিবিলাক বস্তু বনায়, ডেইৰী প্ৰডাক্ট বনোৱা ৰুৰেল এৰিয়াত যিবিলাক বস্তু বনায় তেওঁলোকৰ ছ'চাইটিৰ লগত এই আমুল কোম্পানীটোৱে সংযোগ স্থাপন কৰিছে, যাতে এই কোম্পানীটোৱে যিখিনি ছ'চাইটি কাম কৰি আছে সেই ছ'চাইটিখিনিয়ে ডাইৰেক্ট আহি পেলাই তেওঁলোকৰ
নিজৰ প্ৰডাক্ট চেল কৰিব পাৰিব। সেইটো কাৰণে ইয়াতে কাম আৰম্ভ কৰিছে। এই প্লানটোই যিটো হাৰত পশ্চিমবংগত কাম আৰম্ভ কৰিব, এই কাম আৰম্ভ কৰাৰ ফলত ভাৰতবৰ্ষত এটা নতুন উদ্যোগৰ স্থাপন হ'ব আৰু তাৰ লগতে আমাৰ অসমৰ আৰু আমাৰ নৰ্থ ইষ্টত যিমান কোম্পানী আছে তো ইয়াতে এটা বুষ্ট হ'ব, যাতে আমি কলকাতাৰ পৰা বা কলকাতাত যদি ইমান ডাঙৰ কোম্পানী আহে, অসমতো ইমান ভাল ভাল কোম্পানী আহিব। যিহেতু অসমত ছেমি কণ্ডাক্টৰৰ কাম আৰম্ভ হৈ আছে, তো এইটো হয়তো অহা বছৰ এইটো কমপ্লিট হৈ যাব। তাতে কমপ্লিট হ'লেও তাতে আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী ইয়াতে কাম কৰিব। তো এইটো এটা ভাল চাইন আমাৰ অসমৰ কাৰণেও, আৰু অসমত নতুন নতুন কোম্পানী আহিব ধৰিছে। তো এইটোৰ কাৰণে এটা ভাল ভিডিঅ' মই এটা প্ৰস্তুত কৰিম, যিহেতু নেক্সট টাইমত মই এটা ভাল ভিডিঅ' প্ৰস্তুত কৰিম। তো আপোনালোকে চাই থাকিব। তো আজিলৈ এইটো এটা ভাল নিউজ, আৰু এই নিউজটো পাই বাংলাদেশ আৰু পাকিস্তানত এটা ডাঙৰ এয়া হৈছে চিন্তাৰ বিষয় হৈছে তেওঁলোকৰ, যে পশ্চিমবংগত বিজেপি চৰকাৰে এইটো ভাল কাম কৰা নাই, তেওঁলোকে এইটো কাম কৰিব নালাগে, মমতা বেনাৰ্জীয়ে পুনৰ আনিব লাগে। তো এনেকুৱা ধৰণৰ কথা। তো এইটোতো পচিবল নহয়, হৈ গ'ল। পশ্চিমবংগ এতিয়া ডেভেলপ হ'ব আৰম্ভ হৈছে। এতিয়া পশ্চিমবংগৰ পিছত বাকীকেইখন ৰাজ্য, যিকেইখন ৰাজ্যত এতিয়া বিজেপি চৰকাৰ নাই, য'ত কাম আৰম্ভ হোৱা নাই, তো তাতে এতিয়া ডেভেলপমেণ্ট ভালকৈ আৰম্ভ হোৱা নাই। তো এইটো কাৰণে তেওঁলোকে চেষ্টা কৰি আছে, হয়তো নেক্সট ইলেকশ্যনত এইটো কাম আৰম্ভ হ'ব। তাৰ কাৰণে এটা নতুন ভিডিঅ' আৰম্ভ হ'ব। তো সেইটো কাৰণে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিলে মই এটা প্ৰেৰণা পাওঁ, যাতে এনেকুৱা ধৰণৰ নিউজ আপোনালোকক সুস্থ মগজুৰে আপোনালোকক দিব পাৰোঁ, যাতে প্ৰতিটো বস্তু ভালকৈ আপোনালোকক বুজাই দিব পাৰোঁ, ক'ব পাৰোঁ। সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে ইমানেই, ধন্যবাদ, জয় হিন্দ।